নৱসৰণীয়া ডাঙৰীয়া যেহেতু এটা ভুৱা চাৰ্টিফিকেট লৈ তেওঁ জনজাতি বুলি যি চাৰ্টিফিকেট লৈ পেলাই যোৱা দুটা টাৰ্ম তেওঁ MP হিচাপে সাংসদ হ'ল বা তেওঁ নিৰ্বাচিত হ'ল আৰু ইয়াত ST হিচাপে তেওঁ ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিলে। তো এই ক্ষেত্ৰত ষ্টেট লেভেল কমিটি যোনটো স্ক্ৰুটিনি কমিটি, তো এই স্ক্ৰুটিনি কমিটিয়ে অলৰেডি তেখেতৰ ST শিডিউল ট্ৰাইব চাৰ্টিফিকেট যোনটো বড়ো কছাৰী মূল্য বুলি তেওঁ লৈছিল সেই চাৰ্টিফিকেট অলৰেডি কেঞ্চেল কৰিছে, ৰিজেক্ট কৰিছে। আৰু হাইকোৰ্টতো এই কথাটো দীঘলীয়া লানি এটা তাত মানে হিয়াৰিং চলি আছিল আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে তেখেতৰ চাৰ্টিফিকেট কেঞ্চেল কৰিছে, ৰিজেক্ট কৰিছে। কিন্তু আচৰিত ধৰণে তেওঁ ৰিজেক্ট হোৱাৰ পিছত, চাৰ্টিফিকেট কেঞ্চেল হোৱাৰ পিছত তেওঁ পুনৰ আইনৰ মজিয়াত হাইকোৰ্টত তেওঁ আৰ্জি দিছে বা পিটিশ্যন দিছে। আৰু প্ৰথম লানি শুনানিত আমাৰ তথ্যই কয় যে তেখেত চৰণীয়া কছাৰীৰ মূল্য হয়, সেই কথাটো হাইকোৰ্টৰ শুনানিত উপস্থাপন হৈছে। আৰু চৰণীয়া কছাৰী যিহেতু RGI ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া ভাৰতৰ যি শিডিউল ট্ৰাইবল এনলিষ্ট কৰা আছে অসমৰ কাৰণে, তাত যিহেতু নাছিল, ৰাজ্য চৰকাৰে এটা বিশেষ পদক্ষেপৰ যোগেদি তেওঁলোকক দিছিল, সেই কথাটো এটা সুকীয়া। তো সেই হিচাপে তেওঁ ST নহয়। দ্বিতীয় হিয়াৰিঙত আমাৰ তথ্যই কয় যে তেখেত সৰু কছাৰী বা সৰু কছ, মানে সৰু কছ হিচাপে, সৰু কছাৰী নহয়, সৰু কছ হিচাপে তেওঁ উপস্থাপন হৈছে হিয়াৰিঙত। আৰু তেওঁ শিডিউল ট্ৰাইব নহয় বা ট্ৰাইবেল নহয় বুলি তাত উপস্থাপন হৈছে। আৰু এই ফাৰ্ষ্ট আৰু দ্বিতীয় শুনানি লৈ পেলাই আজি এটা ইণ্টাৰিম মানে ভাৰ্ডিক্ট হাইকোৰ্টে জাৰি কৰিছে, মহামান্য উচ্চ ন্যায়ালয়ে। আৰু এই ন্যায়ালয়ৰ ৰায়টো আমি শুনিছোঁ, ন্যায়ালয়ৰ ৰায়টো আমি এতিয়া গম পালোঁ। আৰু এই ন্যায়ালয়ে যোনটো ৰায়, প্ৰথম শুনানি আৰু দ্বিতীয় শুনানিত যোনটো তেওঁ ট্ৰাইবেল নহয় বুলি তাত উপস্থাপন হৈছে, তেওঁ চৰণীয়া কছাৰী বুলি তেওঁ উপস্থাপন হৈছে, তৎসত্ত্বেও এই বেঞ্চত তেখেতক মানে যি ষ্টেট গভৰ্ণমেণ্টে ট্ৰাইবেল নহয় বা ST নহয় বুলি তাৰ চাৰ্টিফিকেটটো যি ৰিজেক্ট কৰিছিল, সেই ৰিজেক্ট কৰাটো আজিৰ ভাৰ্ডিকত মানে তাক কেঞ্চেল কৰা বা ইয়াৰ পৰা ৰেহাই দিয়া, ৰিলিফ দিয়া, যে তেওঁ চাৰ্টিফিকেটটো যোনটো কেঞ্চেল হৈছে সেই কেঞ্চেলটো ৰিলিফ দিয়া যি এটা ভাৰ্ডিক্ট দিছে, সেইটো এটা আচৰিত মানে লগা এটা কথা বা এটা ভাৰ্ডিক্ট বুলি আমি ক'ব বিচাৰোঁ। আমি মহামান্য আদালতৰ যি ৰায় সেইটো আমি সন্মান কৰোঁ, কিন্তু কথাটো হ'ল তেওঁক যোনটো হিয়াৰিঙত দুই লানি হিয়াৰিঙত তেওঁ ট্ৰাইবেল নহয়, তেওঁ চৰণীয়া কছাৰী হয় বুলি যোনটো উপস্থাপন হোৱাৰ পিছতো তেওঁক ইয়াৰ পৰা ৰিলিফ দি তাক মানে আগন্তুক 2024 হ'ব লগা কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে তাক ৰাস্তাটো খুলি দিয়াটো এইটো এটা আশ্চৰ্যজনক ঘটনা। আৰু উচ্চতম ন্যায়ালয়ৰ এই যি ৰায়, ইয়াৰ ওপৰত কোকৰাঝাৰবাসী ৰাইজ আৰু সচেতন ৰাইজ ইয়াৰ ওপৰত নিশ্চয় পুনৰ উচ্চ ন্যায়ালয়ত আবেদন কৰিব বা উচ্চতম ন্যায়ালয়ত আবেদন কৰিব। বিভিন্ন মহলত এইটো চৰ্চা হৈছে। তো ইয়াৰ কাৰণে এই কথাটো লৈ আমি আগন্তুক দিনত আলোচনা কৰিম আৰু যাতে সঠিক শিডিউল ট্ৰাইবে মৰ্যাদা পাওক। আৰু যিসকলে শিডিউল ট্ৰাইবৰ নামত এটা ভুৱা চাৰ্টিফিকেট লৈ পেলাই তেওঁ জনপ্ৰতিনিধি হৈ পেলাই এটা বিপৰীতে পৰিচালনা কৰা এটা ব্যৱস্থা কৰিছে, ইয়াৰ ক্ষেত্ৰত আইনগতভাৱে যোনটো তেওঁ সকা দিছে সেইটো আইনে পুনৰ বিচাৰ কৰি পেলাই সেই সকাটো কৰ্তন কৰিব। আমি এইটো দৃঢ় বিশ্বাসী আৰু আত্মবিশ্বাসী। তো ইয়াৰ কাৰণে কোকৰাঝাৰ সমষ্টিৰ কাৰণে আগন্তুক দিনত যাতে সকলোৱে নিজৰ মৰ্যাদা আৰু নিজৰ স্বকীয় নিজৰ চিনাকি পৰিচয় লৈ পেলাই আগবাঢ়িব পাৰে, তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ।